বহুত বহুত ধন্যবাদ থাকিল আমাৰ মুখ্য অতিথি মাননীয় মুখ্য কাৰ্যবাহী সদস্য ৰাভা আসাম সাহিত্য একাডেমী পৰিষদ। ইয়াৰ পিছত আমাৰ আহি শেষৰ কাৰ্যসূচীলৈ আহিছে। এতিয়া আছিল সভাপতিৰ মন্তব্য। সভাপতিৰ মন্তব্য বুলিবলৈ বিশেষ নাই। আজিৰ চূড়ান্ত খেলত অংশগ্ৰহণ কৰা দুয়োটি দলৰ খেলুৱৈসকললৈ মই প্ৰথমতে আন্তৰিক অভিনন্দন আৰু আগন্তুক দিনত তেওঁলোকৰ ভাল এজন খেলুৱৈ হওক তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই চূড়ান্ত খেলখনত উপস্থিত থাকি সুন্দৰভাৱে আজিৰ খেলখন সহায় সহযোগিতা আগবঢ়ালে, খেলখন উপভোগ কৰিলে, তাৰ কাৰণে সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি আমন্ত্ৰণ জনোৱা বিভিন্ন আমাৰ গণ্যমান্য অতিথিসকলকো আজি মই বিকালী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকে আহি আমাৰ মাজত উপস্থিত হৈ কৰাৰ ক্ষেত্ৰত যি সহায় সহযোগিতা আগবঢ়ালে। আৰু ইয়াৰ লগতে আমাক যিসকল দাতাসকলে মাননীয় দাতাসকলে দাতাৰূপে তেওঁলোক পুৰস্কাৰ দাতাৰূপে দাতা হিচাপে আগবঢ়াই আমাৰ এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰিলে, তেওঁলোকক বিকালী ক্ৰীড়া সন্থাৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো ৰাইজৰ খেলৰ উন্নয়ন এটা খেল পৰিৱেশৰ সৃষ্টি হওক তাকে কামনা কৰি মোৰ চমু বক্তব্য মই ইমানতে সামৰিছোঁ। ধন্যবাদ, জয় হিন্দ। ইয়াৰ পিছত আছে আমাৰ পতাকা অৱনমন। সেয়ে মই আমাৰ সকলো খেলুৱৈ বন্ধুৰ লগতে আমাৰ বিকালী ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়াসকলক আমাৰ পতাকাৰ চাৰিওফালে আহি থিয় হ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বগা পাত্ৰটো জিতিছে, বগা ৰঙৰ জাৰ্চি পিন্ধাটো জিতি গৈছে। এই হাতত ট্ৰফি। সমাপ্ত হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। এতিয়া আমি ঘৰলৈকে যাম। খেলা সমাপ্ত আজিৰ দিনে। আজিৰ পেলে ফাইনেল হৈ গ'ল। আজিৰ পেলে চেছ খেল ধেমালি সকলোৱে ঘৰে ঘৰে যাব। কিমান মানুহ একবাৰ ফাইনেল আছে না, আজি বহুত মানুহ আছে। এয়া গলকিপাৰ আপোনাৰ কিমান মানুহ আহিছিল, আৰুতো গিছে মানুহ চাই পেলাই। মঞ্চত আছে আমাৰ মুছাব্বিৰ একদম চেম্পিয়ন ফুটবল খেলাৰ। ইটো হল আমার ইয়া দেখ লেলো, ইটো আমার সেম হিমন্ত বিশ্ব শর্মা দেখলে।